মাছৰুম বনাইছিলোঁ তাৰপিছত আৰু ডেইমু প্ৰজেক্টৰ পৰা ছাৰহঁতে আহি কিনে আমাক ট্ৰেইনিং দিছে তাৰপিছত আমি বহুত বনাইছোঁ আমি এতিয়া আলু প্ৰথমে আলু খেতি কৰিছোঁ তাৰপিছত মটৰ তাৰপিছত দালি তাৰপিছত এতিয়া আমি ঘিউ খেতি কৰিছোঁ আৰু এতিয়া আমি 200 কেজি পাৰা দিছোঁ ট্ৰেইনিং লোৱাৰ পিছত তাৰপিছত আৰু বিক্ৰী কৰিছোঁ তাৰপিছত কেজি আমি 200 টকাকৈ বেচিছোঁ এজন 40,000 উঠিছে কমকৈ আছিলে তাৰপিছত অহা বছৰ দিনত আৰু বহুত খেতি কৰা আমি তাৰপিছত বনাই কিনে আমি SSC গ্ৰুপটো ভালকৈ মানে হেৰি কৰিবলৈ বিচাৰিছোঁ প্ৰায় আমি যোনটো 2021 চনত আমি যোনটো ডেমু পোৱা নাছিলো তেতিয়া আমি IBS মাত্ৰ 25টা দিব পাৰিছিলো কিন্তু এতিয়া আমি প্ৰায় যোৱা বছৰত আমি প্ৰায় 80টা IBS দিছো তাৰপিছত আৰু এতিয়া আমি একশন প্লেন বনাবলৈ কাৰণে যাই আছো যে কোনবা দুখীয়া বিলাকক কেনেকুৱা আমি হেঁতক স্বাৱলম্বী কৰিব পাৰে এইটো তাৰমানে ডেমুৱে প্ৰায় প্লেনিং লৈ আছে তাতে প্লেনিং লতে আমি সহযোগ কৰি আছে আমাকো সহযোগ কৰিছে যে এগ্ৰিকালচাৰ কেনেকুৱা খেতি কৰিব লাগে কেনেকুৱা আমি তামোল ৰুব লাগে এইবিলাকৰ ডেমুৰ পৰা জৰিয়তে ট্ৰেইনিংটো পাই আছে আমাৰ পাব্লিকগিলা কেনেকুৱা আমি হাঁহ মুৰ্গী পুহিব লাগে কেনেকুৱা আমি পুখুৰী কৰিব লাগে আমি ডেমুৰ পৰা প্ৰায় ছাপৰ্ট পাই আছো এতিয়া আমি ৰেডি কৰিছো নেক্সট 25-26 কাৰণে আমি একশন প্লেন প্ৰায় ৰেডি কৰি লৈ আমি ডেমুৰ জৰিয়তে প্ৰায় ডেমুক আমি প্ৰায় আমি ব্লগত জমা দিয়া হয় JVM আৰু ডেমুৰ লগত যৌথভাৱে কাম কৰি ভালেই লাগিছে আমি ভালেই পাইছোঁ তেখেতসকলে আমাক মানে স্কিমখিনি এপ্ৰুভ কৰি আনাত বহুত যথেষ্ট সহায় কৰিছে লগতে জিঅ' টেকিং বা লগতে যিখিনি IBS বেনিফিচিয়াৰী আছে তেখেতসকলক বুজাই দিছে আৰু বুজাই দিয়াৰ ফলত মানে স্কিমবোৰ বা IBS বোৰ ফলপ্ৰসূ হৈছে আৰু মানে স্কিমবোৰ মানে ভাল হৈছে ইয়াতে আমাৰ আগতে প্ৰথমতে আমি ডং কমিটিবিলাকৰ লগত বিভিন্ন জায়গাত বিভিন্ন ঠাইত মিটিং কৰিছোঁ আৰু সেইবিলাক আমি ডং কমিটিটো ষ্ট্ৰেংথেনিং কৰিছোঁ ডং কমিটিবিলাকেও এতিয়া নিজৰ দায়িত্ব নিজে লৈছে আমাৰ ৰেজিষ্ট্ৰেশ্যন বস্তুবিলাক আমাৰ ইন প্ৰচেছত আছে ডেমু অহাৰ পিছত আমি এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ লগতে এতিয়া টাই আপ হৈ পেলাই আগতে যিটো ছিংগল ক্ৰপিং হৈছিলে এতিয়া আমি ডাবল ক্ৰপিঙৰ কাৰণে আমি চলাইছোঁ আৰু সেইটো হিচাপত আমি আগবাঢ়ি আছোঁ ডাবল ক্ৰপিঙলৈ সলনি হৈছে আমি আশা ৰাখিছোঁ DPRত আমাৰ যিমানখিনি PTRত প্লেন আছে সেইখিনি আমি আটাইখিনি কৰিবলৈ ভৱিষ্যতলৈ সক্ষম হওঁ বুলি ভাবিছোঁ আৰু ইয়াতে আমাৰ ডেমুৰ লগত তেওঁলোকে যিটো সহযোগিতা কৰিছে আমি যথেষ্ট সুখী হৈছোঁ আমি ভাবিছোঁ এই আমাৰ ইৰিগেশ্যন ডিপাৰ্টমেণ্টৰ তেওঁলোকৰ সহযোগত আৰু ভালেখিনি আগবাঢ়ি যাব ভৱিষ্যতলৈকে ইয়াত আমাৰ তামোলপুৰ জিলাখন কৃষিভিত্তিক কৃষিপ্ৰধান জিলা আৰু কৃষিপ্ৰধান জিলা হিচাপে আমাৰ গোটেই যিখিনি আমাৰ ক্ষুদ্ৰ কৃষক আৰু ক্ষুদ্ৰ আৰু উপান্ত কৃষকসকল আছে এই যে ডেমু প্ৰজেক্টখনৰ জৰিয়তে আমি তেখেতসকল লাভৱান হ'ব বুলি আমি নিশ্চিত হৈ আছোঁ ইনিচিয়েটিভ হৈ আছে খুব সুন্দৰ আৰু আমি তাত বিভিন্ন বিভাগে কাম কৰাৰ সুবিধা পাইছোঁ আৰু ডেমুৰ কৰ্মকৰ্তাসকলেও ডেমুৰ বিশেষকৈ আমাৰ নাৰেশ্যন আছে আৰু JVM আমি একেলগে গোটেই ডিপাৰ্টমেণ্টবিলাক আমাৰ কৃষি বিভাগে হওক জলসিঞ্চন বিভাগে হওক বা আমাৰ উন্নয়ন খণ্ড বিভাগে হওক আৰু বিভিন্ন ধৰণৰ যিমান আমাৰ BTR গভৰ্ণমেণ্টৰ আণ্ডাৰত কাম কৰা ডিপাৰ্টমেণ্ট আছে আমি কনভাৰ্জেঞ্চৰ এটা প্লেটফৰ্ম পাইছোঁ আৰু প্লেটফৰ্ম পাই আমি কিছু ইয়াত কাম কৰিব আমি সৌভাগ্য পাইছোঁ যেনেকৈ আমি আমাৰ গভৰ্ণমেণ্টে ছাপ্লাই দিয়া বিনামূলীয়া কিছু বীজ আমি ডেমু প্ৰজেক্টৰ আণ্ডাৰত দিব পাৰিছোঁ যেনেকৈ আৰু বৰ্তমান আমি কিছুমান এক্সটিক ভেৰাইটিছৰ বস্তু দিছোঁ যেনেকৈ আমি এভোকাডো হওক ড্ৰেগন ফ্ৰুট যোনটো এটা হাই আমাৰ মাৰ্কেট ডিমাণ্ড আছে তেখেতসকলে আমাৰ বিশেষকৈ পশুপালন পশু চিকিৎসা বিভাগত যিখিনি এৱাৰনেছ কেম্প
বা সাইন্টিফিক ফিগারি গটারি ডায়েৰী বা পোল্ট্ৰি ট্ৰেইনিং হয় বা ভেকচিনেশ্যন বা ট্ৰিটমেণ্ট কেম্প সেইবিলাকত আমাৰ লগত সহযোগত কনভাৰ্জেন্স হিচাপে কাম কৰি আছে আৰু লগতে আমি তেখেতসকলৰ লগত ভৱিষ্যতে আমাৰ এই 3খন ব্লকতে কাম কৰি আমাৰ যিটো পশুপালন আৰু পশু চিকিৎসা বিভাগৰ যিটো ভেটেনেৰি সেক্টৰটোত আমি মানুহখিনিক আপলিফ্ট কৰাৰ কাৰণে ধৰক ইকনমিকেলি ডেভেলপ কৰাৰ কাৰণে আমি নিশ্চয় তেখেতসকলৰ সহযোগত আমি আগুৱাই যাব পাৰিম বুলি আৰু তেখেতসকলেও আমাৰ লগত সহযোগ কৰিব বুলি আমি আশাবাদী। MGNREGAৰ স্কিমৰ অন্তৰ্গত আমাৰ তামুলপুৰ জিলাত যিকোনো কাম যোনখিনি আমাৰ দৈমুৰ আণ্ডাৰত হৈ আছে সেইটো সঁচাকৈ শলাগলগীয়া কথা আৰু আমি ইতিমধ্যে দৈমুৰ লগত আমি বিভিন্ন ধৰণৰ আমি কাম কৰি আছোঁ কনভাৰ্জেন্স ৰিলেটেড। Doimu project is a boon to our socio-economical sector in our area. So it's a significant step towards the upliftment of socio-economic condition of scheduled tribes, Adivasis and other vulnerable section of the societies. So the main highlights of the Doimu project is a convergence initiative with the other line departments like agriculture, horticulture, sericulture, animal husbandry, fisheries, Assam State Rural Livelihood Missions and rural development. So with this convergence effort, they are contributing to our social economical sector and lives of these people are changing and it's a successful convergence story. The Doimu project is a collaborative initiative by the government of BTC, BRLF and CSO partners, and it emphasizes a participatory approach engaging communities in planning and implementation of various IBS schemes under MGNREGA. BRLF and the CSO partners have provided the necessary expertise and also ground level hand holding with constant monitoring and support, resulting in improved asset creation both in terms of quality and quantity. This model promotes sustainable livelihoods through systematic development, convergence, capacity building and resource mobilization. In Doimu areas, assets created under MGNREGA are complemented by integrated multi-crop farming practices which are also supported by various departments of BTC such as agriculture, animal husbandry and veterinary, fisheries and other such departments. We hope that the partnership between the government of BTC, BRLF and also the CSO partners will reach newer heights and they will be able to give a push to the rural economy by providing sustainable livelihood means to the rural population under BTR.